Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো এটা খুব ইম্পৰ্টেন্ট টপিক, হেতু হল ডেভেলপমেন্ট অফ প্লান্ট বডি। তে ডেভেলপমেন্ট মানে কি বুজিছা? প্ৰথম কথা হল ডেভেলপমেন্ট মানে কি? হোৱাট ডু ইউ মিন বাই ডেভেলপমেন্ট? ডেভেলপমেন্ট যদি আমি একে উখাহতে ক'বলৈ যাওঁ, ডেভেলপমেন্ট শব্দটোত আমি দুটা টপিক সোমাই থকা দেখো। যেনেকৈ ডেভেলপমেন্ট মানে হল গ্ৰোথ প্লাস ডিফারেন্সিয়েশন। Growth plus differentiation मिली पेलाय एक्चुअली डेवलपमेंट कॉन्सेप्ट तो है। इटे ग्रोथ और डिफरेंशिएशन माने की? ग्रोथ माने बुझी पाइछन नाय? फॉर एग्जांपल एटा सेले एटा कुखर कथा কৈছো, এই সেলটোৰ গ্ৰোথ বুলি কলে কি বুজা? এই সেলটোৰ সাইজত ডাঙৰ হৈছে, অফ কোর্স হেতু এটা গ্ৰোথ হ'ব পাৰে, সাইজত ডাঙৰ হৈছে। বা এই সেলটোৰ যদি কথা কওঁ, এই সেলটোৰ নাম্বাৰত বেছি হৈছে, যেটা এটা সেল হল, এটা সেলৰ পৰা দুটা হল, দুটা সেলৰ পৰা চাৰিটা হল, চাৰিটাৰ পৰা আঠটা হল। সো এটো কি হৈছে? এটা হল গ্ৰোথ মানে আমি ক'ব পাৰো যে সাইজত ইনক্রিজ হৈছে, সাইজ ইনক্রিজ হ'ব পাৰে, বা নাম্বাৰত ইনক্রিজ হ'ব পাৰে, নাম্বাৰ ইনক্রিজ হয়নে? এই দুইটা মিলি পেলাই গ্ৰোথ হ'ব পাৰে। বা এতিয়া সাইজ আৰু নাম্বাৰ ইনক্রিজ হলে আমি দেখিম যে লেংথত বাঢ়িব, ব্ৰেথত বাঢ়িব, ভলিউম বাঢ়িব, এইবিলাক বস্তুটো সাইজ ইনক্রিজ হ'ব বা বস্তুটো ডাঙৰ হ'ব। এতিয়া কথা হল ডিফারেন্সিয়েশন মানে কি? এতিয়া চোৱা, মই যদি কথা কওঁ এডাল প্লান্টৰ ইনিশিয়াল প্লান্টৰ বিগিনিংটো ক'ৰ পৰা হ'ল? প্লান্টৰ বিগিনিংটো হ'ল এটা সিম্পল সেলৰ পৰা, যাক আমি জাইগোট বুলি কওঁ হয়নে? যিকোনো আমি যদি আমাৰ হিউমেন্সৰ কথাও কওঁ, তো আমি প্ৰথমতে কি আছিলো? উই ৱেৰ এ সিঙ্গল সেল, এটো জাইগোট। আমি জাইগোটৰ পৰা ডেভেলপ হৈছো ইমান ডাঙৰ মানুহটোলে হয়নে? সো প্লান্টৰ ক্ষেত্ৰটো জাইগোট ওয়াজ দ্য ফাৰ্স্ট সেল হয়নে? এতিয়া চোৱা, এই জাইগোটটো কি হ'ব? এই জাইগোটটোৰ প্ৰথমতে হ'ব ডিভিজন হয়নে? জাইগোটৰ বহুত ধৰণৰ ডিভিজন হ'ব। এই ডিভিজন যেতিয়া হয় তেতিয়া সেল এগালো বনে হয়নে? কিন্তু অকল সেল 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 বনি থাকিলে হ'ব জানো? প্ৰশ্নটো হল হেতু। অকল সেল সেল বনি থাকিলে নহব, এই সেলবিলাকে এটা নিৰ্দিষ্ট আকাৰ ল'ব লাগিব, এটা নিৰ্দিষ্ট ৰোল ল'ব লাগিব, যাতে গোটেই প্লান্টৰ বডিটো বনে। ইয়েস, সো প্ৰত্যেকটো সেলৰ কি হ'ব? ডিফারেন্সিয়েশন হ'ব। এটো স্পেসিফিক্যালি আমি যদি কওঁ সাইটো ডিফারেন্সিয়েশন, আমি পঢ়িম এই টপিকটো আন্ডাৰতে। সো প্ৰত্যেকটো সেলৰ কি হ'ব? সাইটো ডিফারেন্সিয়েশন হ'ব। মানে সাইটো মানে হল সেল বা সাইটোপ্লাজম, সেলৰ ভিতৰত সাইটোপ্লাজম খিনি, আৰু সাইটো ডিফারেন্সিয়েশন হ'ব লাগিব। আৰু সাইটো ডিফারেন্সিয়েশন হৈ পেলাই কি হয়? প্ৰত্যেকটো সেল বেলেগ বেলেগ আকাৰ লয়। যেনেকৈ এটা লিফৰ সেল বনালে, ফৰ এক্সাম্পল এটা মিসোফিল সেল বনাইছে, ওপৰৰ এপিডাৰ্মাল সেল বনাইছে, ডাৰ্মাল সেল বনাইছে, কিছুমানে প্লান্টৰ জাইলাম ফ্লোয়াম বনাইছে ষ্টেমৰ, কিছুমানে ৰুটস বনাইছে। আইডিয়াটো বুজি পাইছানে? সো কথা হল আমাৰ ডেভেলপমেন্ট যোনটো প্ৰসেস হ'ব প্লান্ট বডিত, সেইটো দুটা বস্তুৰে মিলি বনাই, এটা হল গ্ৰোথ, এটা হল ডিফারেন্সিয়েশন। আৰু তোমালোকৰ সিলেবাসত পঢ়িবলে তিনটা টপিক আমি ডিসকাস কৰিম ডেভেলপমেন্টৰ আন্ডাৰত। ওকে, সো তিনটা টপিক কি কি? প্ৰথমতে আমি ডিসকাস কৰিব লাগিব ডেভেলপমেন্টৰ আন্ডাৰত পোলাৰিটি। হোৱাট ডু ইউ মিন বাই পোলাৰিটি? নেক্সট হল তোমালোকৰ অৰ্গেনোজেনেসিস। আৰু এটা পইণ্ট দিছে তোমালোকৰ সাইটো ডিফারেন্সিয়েশন। আজি ক্লাছত আমি স্পেসিফিক্যালি ডিসকাস কৰিম এবাউট পোলাৰিটি। ওকে, সো মই যেনেকৈ অলপ আগতে ক'লো যে পোলাৰিটি মানে কি? এতিয়া পোলাৰিটি মানে কি? প্ৰথমতে আমাৰ প্ৰত্যেকটো অৰ্গেনিজম এটা জাইগোট আছিলে, সো ইট ইজ এ জাইগোট। জাইগোটটো কেনেকৈ বনিলে ছাৰ? মেল গেমেট, ফিমেল গেমেট মিলিলে মেল গেমেট, আৰু ফিমেল গেমেট মিলি পেলাই মেল গেমেটটো কি ক'ৰ পৰা আহিলে? পোলেনৰ পৰা আহিলে। ফিমেল গেমেটটো ক'ৰ পৰা আহিলে? এমব্ৰায়'চেকৰ পৰা আহিছে, এমব্ৰায়'চেকৰ এগৰ পৰা আহিলে হয়নে? এই দুটা মিলি পেলাই কি বনালে? ফাইনেলি এই দুটাৰ ফাৰ্টিলাইজেশ্যন হৈ পেলাই কি বনালে? জাইগোট বনালে। এয়া আমি স্পেসিফিক্যালি কাৰ কথা পাতি আছো? আমি পাতি আছো এনজিওস্পাৰ্মছৰ। সো ইয়াত জাইগোট বনিছে। আমি যদি আৰু সৰু অৰ্গেনিজম বিলাকৰ কথা পাতো, তাত জাইগোট নবনিব পাৰে হয়নে? স্পোৰ্স বিলাক বনিব। সো বহুত কথা আছে, বাট উই আৰ স্পেসিফিক্যালি ফোকাসড অন হায়াৰ প্লান্টস, এনজিওস্পাৰ্মিক প্লান্টস, ফ্লাৱাৰিং প্লান্টছৰ কথা পাতি আছো, সেইকাৰণে এনেকুৱা ঘটনাবিলাক হৈ আছে। সো এতিয়া কথা হল পোলাৰিটি মানে কি ছাৰ? পোলাৰিটি মানে হল যেতিয়া এটা জাইগোট বনে, এই জাইগোট ষ্টেজতে ডিসাইড হ'ব যে প্লান্টডালৰ ৰুটস কোনপিনে বনিব, প্লান্টডালৰ ৰুটস কোনপিনে বনিব, আৰু প্লান্টডালৰ শুট কোনপিনে বনিব। মানে এটা কথা হল যে প্লান্টডালৰ এটা কি বনিব? দুটা বেলেগ বেলেগ পোলস বনিব, এটা তলৰ পোল, এটা হল
ওপৰৰ পোল যেনেকৈ মেগনেটৰ কি থাকে নৰ্থ পোল সাউথ পোল থাকে দুটা অপোজিট পোলছ হয়নে আমাৰ যেনেকৈ আৰ্থটো এটা দুটা পোল আছে নৰ্থ পোল সাউথ পোল আমাৰ নিজৰে দুটা এন্ড আছে হয়নে এটা ভৰি এন্ড এটা মাথা এন্ড সো প্লান্টৰো তেনেকৈ হিপা ডাইৰেকশনটো বনিব আৰু ওপৰৰ সুটৰ ডাইৰেকশনটো বনিব সো এই যোনটো ডাইৰেকশনটো ডিসাইড হৈছে এই যোনটো ডাইৰেকশনটো ডিসাইড হৈছে এই ডাইৰেকশনটো এই এস্টাব্লিশমেন্ট যে হৈছে যে কোনপিনে ডাইৰেকশনটো হ'ব ৰুটৰ কোনপিনে ডাইৰেকশনটো হ'ব সুটৰ সেই বস্তুটোকে আমি পোলাৰিটি বুলি কম ওকে সো পোলাৰিটি এতিয়া বহুত কথা আছে তো আমি পোলাৰিটি বস্তুটো ফোকাস কৰি আজি ক্লাসটো এতিয়া আগবঢ়াম সো পোলাৰিটি মানে কি পোলাৰিটি ইন প্লান্ট ৰেফাৰ্স দ্য স্পেশাল ডিফাৰেন্সেস ইন স্ট্ৰাকচাৰ ফাংচন এন্ড ডেভেলপমেন্ট উইদিন এ প্লান্ট বডি স্পেশাল ডিফাৰেন্স মানে কি স্পেস ওয়াইজ বেলেগ প্লান্টৰ অৰ্গানছ বিলাক কোনখিনি জায়গাত থাকিব হেতু ডিসাইড হ'ব ওকে সো ফৰ এক্সাম্পল স্টেমটো ওপৰত থাকিব স্টেমত লিফ লাগি থাকিব ৰুটছ তলত হ'ব হয়নে এইবিলাক যে স্পেশাল ডিফাৰেন্স যে কি আমাৰ লিফৰ যোনটো লোকেশন আছে হেতু সদায় ওপৰ পিনে থাকিব স্টেমত থাকিব ৰুটছ বিলাক সদায় তললৈ থাকিব এটো হল স্পেশাল ডিফাৰেন্স এটা ডিফাৰেন্স ক্ৰিয়েট কৰিছে নাই স্পেসত এটা ডিফাৰেন্স ক্ৰিয়েট কৰিছে নাই অফ কোৰ্স সো এটো হল স্পেশাল ডিফাৰেন্স স্পেকচুৱেল ডিফাৰেন্স It is an essential feature that determines the orientation of the plant body. Orientation to decide কৰে মানে তুমি এতিয়া চা এটা গছৰ গুটি আছে ফৰ এক্সাম্পল এই গছৰ গুটিটো কি আছে জাইগোট টু ডেভেলপ হৈ এমব্ৰিও বনিলে এটো কি বনিলে ফাইনালি এটা এমব্ৰিও বনিলে তো জাইগোট টু ডেভেলপ হৈ এটো এমব্ৰিও বনিলে এই গুটিটো তুমি এনেকে লগোৱা ওপৰমুৱাকে লগোৱা তললৈ গৈ হেনটেন যেনেকে লগোৱা কিয় কিন্তু ই এনেকে ওপৰ পিনে সুটে বনাব আৰু তলৰ পিনে ৰুটে বনাব হয় নহয় বাও তুমি গছৰ গুটিবিলাক এনেকে খিচি যায় নহয় সো এনেকুৱা নহয় যে এমব্ৰিওটো যদি এনেকে তলত পৰি আছে তেতিয়া হি তলৰ পিনে সুট বনোৱা ষ্টাৰ্ট কৰিব এনেকুৱা নহয় সো ইয়াৰ ইন্টাৰনেলি কিছুমান হৰমোনাল সিগনেলস পায় ইন্টাৰনেলি কিছুমান এনভায়ৰনমেন্টাল ক্লুজ হেতে ডিসাইড কৰে আৰু সেই বিলাক ফ্যাক্টৰস মিলি প্লাই আমাৰ কি হয় পোলাৰিটি টু ডিসাইড হয় হেখিনি কথা আজি আমি ডিসকাস কৰিম ওকে সো ইট ইজ এন এজেন্ট দ্যাট ডিটারমাইন্স দ্য ওরিয়েন্টেশন অফ দ্য প্লান্ট বডি such as the development of roots at one end সদায় বেসেল পোল আৰু shoots at the other apical pole সদায় shoot বনিব this polarity is established earlier during embryogenesis আমাৰ যেতিয়া এমব্ৰিওটো বনাই স্টাৰ্ট হয় জাইগোটৰ পৰা যেতিয়া এমব্ৰিওটো বনাই স্টাৰ্ট হয় হেতুকে এমব্ৰিয়োজেনেসিস বুলি কয় the process of formation of embryo from zygote এটো জাইগোট আছিল two cell stage 2n এটো জাইগোট one cell stage এটো জাইগোটটো কি হ'ব জাইগোটটো ডিভাইড হ'ব দুটা সেল বনিব এপিনে ডাঙৰ সেলস বনিব এনেকে সো এই যে জাইগোটটো যে ডিভাইড হৈ প্লাই যে এমব্ৰিও এটা বনাইছে হয়নে এটো এমব্ৰিও এটা বনাইছে ফাইনালি এই এমব্ৰিওটো বনুতে ডিসাইড হৈ যাব যে ওপৰ পিনে কি বনিব আৰু তলৰ পিনে কি বনিব এটোৱে কৈছে তোমাৰ polarity okay polarity is fundamental for establishing the plant structure and proper orientation of its organ so etu birat important kihor karone eta fact establish koribole je plantor structure bilak keneke dhorone sৃষ্টি hobo aru proper orientation tar organs bilagor next how polarity is determined the proshno hol how polarity keneke determine hoy so yat ami pasta point pohim pasta pointot ami total polarity to keneke decide hoy hetu discuss korim okay so first hol asymmetric zygote division মই কৈছো এটো এটা zygote so it was a zygote এই zygote to কি হয় asymmetric zygote division মানে এই zygote to it is mitosis হৈ পেলাই এবিলাকৰ division হ'ব মানে cell division হ'ব তো cell division হলে কি zygote to এটা cell বা দুটা cell বনিব মানে এটা apical cell এটো উপৰ পিনে এটা cell বনিছে এটা basal cell এতিয়াই হৈ গল এটো apical cell এটো basal cell এতিয়া apical cell to যোন পিনে বনিছে সেই পিনে shoot develop হ'বই হ'ব so apical cell to embryo belak structure ba parts banabo aru basal cell ki banabo roots aru suspensor banabo roots and suspensor eta roots and suspensor mane ki roots to me gomese suspensor mane hol enokata structure junten embryo to nutrients dibo side of vegetative cell pra ekhni ami details ot tumalokor 5th sem ot aru koiba discuss korim jetia embryogenesis reproductive biology of angiosperm pohim tat ami details ot discuss korim ekhni bostu etia khali eta feel loa যে কেনেকেনো জাইগোটৰ পৰাই আমাৰ পোলাৰিটি টু ডিটাৰমাইন হয় ওকে নেক্সট এটা ইম্পৰ্টেন্ট পইণ্ট যোনটো নেকি তোমালোকে জানিব লাগিব হেতু ৰোল অফ অক্সিন অক্সিনটো কি অক্সিনটো এটা হৰমোন হয় প্লান্ট গ্ৰোথ ৰেগুলেটৰস বুলিও কওঁ আমি এটো হৰমোন বা প্লান্ট গ্ৰোথ ৰেগুলেটৰ যেনেকৈ আমাৰ হৰমোনস আছে নে
অফকোৰ্স আছে আমাৰ গ্ৰোথ হৰমোনছ আছে আমি যদি মেলৰ কথা কওঁ বেলেগ বেলেগ হৰমোনছ বনি আছে ফিমেলছৰ কথা কওঁ বেলেগ বেলেগ হৰমোনছ বনি আছে তেনেকৈ প্লান্টৰো 5টা বেলেগ বেলেগ টাইপৰ হৰমোন আছে অক্সিন জিবৰেলিন সাইটোকাইনিন এফচিসিক এসিড আৰু ইথাইলিন সো ইয়াৰ ভিতৰত যোনটো অক্সিন আছে অক্সিনটো বহুত ইম্পৰ্টেন্ট এই পোলাৰিটিটো ডিসাইড কৰাতে কেনেকৈ ফৰ এক্সাম্পল এটো এপিকেল সেলটো এতিয়া নতুন নতুনকে আৰু ডিভিজন হ'ব হনে ই ডিভিজন হৈ পেলাই এটো 4 সেল ষ্টেজ বনিব 8 সেল ষ্টেজ বনিব 16 সেল ষ্টেজ বনিব এটা গ্লোবুলাৰ শেপ বনিব গ্লোবুলাৰ হাৰ্ট শেপ টৰ্পেডো ষ্টেজ এইবিলাক বেলেগ বেলেগ ষ্টেজ দি পাৰ হৈ ফাইনালি কি বনাইছে ফাইনালি এটা এমব্ৰিও বনাইছে হনে ফাইনালি এটা এমব্ৰিও বনাইছে ফৰ এক্সাম্পল এটো হ'ল ফাইনাল এমব্ৰিওটো হনে এটা এমব্ৰিওত কি আছে এমব্ৰিওৰ ভিতৰত এমব্ৰিয়নেল এক্সিস আছে আৰু ই ওপৰৰ পিনে এমব্ৰিওটোৱে কি বনায় তোমাৰ লাহেকে শুটৰ ডেভেলপ হ'ব তলৰ পিনে ৰুটৰ ডেভেলপ হ'ব এটো আমি বুজি পালো এতিয়া কি হয় সোৱা যেতিয়া এপিকেল পোৰ্শন এটা মানে মই ফৰ এক্সাম্পল এই গছৰ গুটিটো এতিয়া লাহে লাহে কি হৈছে গজালি মেলিছে জাৰ্মিনেট হৈছে আৰু ই গ্ৰোথ কৰা ষ্টাৰ্ট হৈছে ওকে এতিয়া সোৱা এতিয়া যোনটো আমাৰ অক্সিন বুলি কৈছো মই অক্সিনে কেনেকৈ গাইড কৰে পোলাৰিটিটো অক্সিন সদায় বনে টিপছত ইয়াত বনি আছে অক্সিন বিলাক ইয়াত সদায় বনি থাকে এতিয়া অক্সিন যেতিয়া ওপৰত বনিব বহুত বেছিকে বনি আছে অক্সিনৰ ট্ৰান্সপোৰ্টটো কেনেকৈ হ'ব ওপৰৰ পৰা তললৈ আইডিয়াটো বুজিছানে সো অক্সিন যোনবিলাক টিপত বনে সদায় অক্সিনৰ ট্ৰান্সপোৰ্টটো কেনেকৈ হয় ওপৰৰ পৰা তললৈ হয় ডাইৰেকশনটো সো এই ডাইৰেকশনটো যেতিয়া গছডালে ফিল কৰিব তেতিয়া গম পাব যে নাই ওপৰৰ পিনে সদায় আমাৰ শুটটো বনিব লাগে কাৰণ যদি ৰুটত অক্সিন বনিলেহেঁতেন অক্সিন যদি ৰুটত থাকিলেহেঁতেন অক্সিনটো তলৰ পৰা ওপৰলৈ যাব লাগিছিলে নহলে তলৰ পৰা আৰু কেনেকৈ যাব হয় নহয় সো অক্সিনৰ যোনটো ট্ৰান্সপোৰ্টৰ ডাইৰেকশন সেই ট্ৰান্সপোৰ্টৰ ডাইৰেকশনটো ডিসাইড কৰে যে পোলাৰিটিটো কোন পিনে আছে শুটটো কোন পিনে আছে আইডিয়াটো বুজিলা আৰু এটি অক্সিনখিনি তললৈ আহি দিব আৰু আহি পেলাই কোড একুমুলেট হ'ব তলৰ পিনে একুমুলেট হ'ব হয়নে সো এই বস্তুটো যোনটো আমাৰ অক্সিনৰ ট্ৰান্সপোৰ্ট অক্সিনৰ ফ্লো এই অক্সিনৰ ফ্লোটোৱে ডিসাইড কৰিছে যে একচুয়ালি যেহেতু অক্সিন বিলাক ওপৰৰ পৰা তললৈ নামি আছে আমাৰ শুটটো ওপৰতে থাকিব লাগিব শুটটো ওপৰতে হ'ব লাগিব সো এটো এটা পোলাৰিটি ডিসাইড এই অক্সিনৰ ট্ৰান্সপোৰ্টটো কোনে হেল্প কৰি আছে অক্সিনৰ ট্ৰান্সপোৰ্টটো হেল্প কৰি আছে এটা প্ৰটিনে যাৰ নাম হ'ল পিন প্ৰটিন এই পিন প্ৰটিনে আমাৰ অক্সিনটো গাইড কৰে কোনপিনে ট্ৰান্সপোৰ্ট হ'ব আৰু এটা মলিকুলাৰ সিগনেলো ইয়াত ইনভলভ হৈ থাকে হেতু দুটা জিনছে কৰে দুটা জিনছ হ'ল মনোপটেৰছ আৰু জিনোম এই দুটা জিনে কি কৰে ৰেগুলেট অক্সিন ট্ৰান্সপোৰ্ট এণ্ড ৰিইনফোৰ্স পোলাৰিটি অক্সিনৰ ট্ৰান্সপোৰ্ট কেনেকৈ হ'ব হেতু ৰেগুলেট কৰিব আৰু আমাৰ পোলাৰিটিটো ডিসাইড কৰিব নেক্সট পইণ্ট এনভাইৰনমেন্টাল কিউজ খুব ইম্পৰ্টেন্ট কনসেপ্ট এনভাইৰনমেন্টাল কিউজ এতিয়া এনভাইৰনমেন্টাল কিউজ কেনেকুৱা হ'ব পাৰে আমি জানো সদায় ওপৰ পিনৰ পৰা সূৰ্য পোহৰ আহে ইয়েস এই ওপৰ পিনৰ পৰা যেতিয়া সূৰ্য পোহৰ পাব কিবা এটা গছৰ গুটি যেতিয়া জাৰ্মিনেট হৈ আছে হয়নে ওপৰ পিনৰ পৰা সদায় সূৰ্যৰ ফিলটো পাব সেই পিনে আমাৰ যোনটো আগলি গছৰ শুটৰ আগলি অংশ হেপিনে গ্ৰো হ'ব কিয় কাৰণ সানলাইট পাব সানলাইটে ফটোসিনথেসিস কৰিব লাগিব আৰু সদায় জানিবা অক্সিনটো এই সানলাইটটো এটা সিগনেল অক্সিন বনাৰ হয়নে সো অক্সিনটো ওপৰ পিনে হেকাৰণে বনা ষ্টাৰ্ট হ'ব নেক্সট আমি যদি কওঁ এটো হ'ল লাইটৰ এটা সিগনেল পালে ওপৰৰ পৰা আহিছে সো ওপৰ পিনে শুট বনিব তলৰ ৰুটে কিহৰ সিগনেলটো লয় গ্ৰেভিটিৰ সো সদায় গ্ৰেভিটি তলত হ'ব নাই টানি থাকিব গ্ৰেভিটেশনাল পুলে এটো এটা সিগনেল এটো এনভাইৰনমেন্টাল কিউ হেতু কিউ দিছে যে নাই ৰুটটো তলতে হ'ব লাগিব সো ৰুট গ্ৰোজ ডাউনৱাৰ্ড ডিউ টু গ্ৰেভিটি ওকে সো এটো এনভাইৰনমেন্টাল কিউজ ফাইনালি এটা এস্টাব্লিশমেন্ট অফ এপিকেল বেসিল এক্সিস হ'ব এপিকেল বেসেল এক্সিস কোনটো বেসেল এক্সিস কোনটো হেতু ফাইনালি কোনে এস্টাব্লিশ কৰিব দুটা মেৰিস্টেমে এটো হ'ল Sam and Ram মই ৰাম আৰু সাম বুলি কওঁ সো ৰাম আৰু সামে ডিসাইড কৰিব যে একচুয়ালি পোলাৰিটিটো কেনেকৈ হ'ব আৰু হেতুৰ ওপৰত ভিত্তি কৰি আমাৰ ৰুট আৰু শুট বিলাক আৰু স্পিডত বাঢ়ি যাব যেনেকৈ মই কওঁ সদায় মনত ৰাখিবা যে প্লান্টৰ এটো এটা গুটি আছিল প্লান্টৰ গুটিটো এনেকৈ এতিয়া জাৰ্মিনেট হৈ আছে সদায় টপ অংশত কি আছে টপ অংশত কিছুমান সেলস আছে যাক আমি কওঁ মেৰিস্টেম এটো ইয়াটো টপ অংশত এই মেৰিস্টেমে আছে ইয়াটো টপ অংশত কি আছে মেৰিস্টেম বিলাক কি বস্তু স্যাৰ মেৰিস্টেম বিলাক হল এনেকুৱা সেল যোন বিলাকে নেকি খুব
বেছিকে ৰেপিড সেল ডিভিজন কৰি থাকিব পাৰে এইবিলাক সেল যোনবিলাক আছে হেতৰ কামে হল খালি নতুন নতুন সেল বনোৱা ৰেপিডলি নতুন সেল বনোৱা নতুন সেল ডিভিজন কৰা সো এইবিলাক হল মেৰিস্টেম yes আৰু এই মেৰিস্টেমস বিলাক শুটৰ টিপটো পোৱা যায় ৰুটৰো টিপত পোৱা যায় যদি শুটৰ টিপত পাইছা এটুক নাম কি দিম আমি শুট এপিকেল মেৰিস্টেম যেহেতু শুটৰ ওপৰত আছে শুট এপিকেল মেৰিস্টেম yes যাক আমি শৰ্ট ফৰ্মত কওঁ সেম আৰু যেহেতু ৰুটৰ টিপত পোৱা গৈছে এই মেৰিস্টেমটো ইয়াক কি কম আমি ৰুট এপিকেল মেৰিস্টেম যাক আমি শৰ্টত কওঁ ৰাম বুলি সো ৰাম আৰু সাম মিলিয়ে ফাইনালি কি কৰে পোলাৰিটি ডিসাইড কৰে আৰু ৰুট এপিকেল মেৰিস্টেম সদায় ৰুটৰ সেলস বিলাক বনাব গৈ থাকিব ৰুটস বনাব সামে কি কৰিব শুট এপিকেল মেৰিস্টেমে তোমাৰ শুটৰ নতুন সেল বনাই গৈ থাকিব আৰু এটো শুট বনোৱা ষ্টাৰ্ট কৰিব সো আলটিমেটলি the polarity is established this was all about the today's class I hope তোমালোকৰ ক্লাসটো ভাল লাগিলা যদি ভাল লাগিলা প্লিজ লাইক the video subscribe কৰা চেনেলটো যদি তোমালোকে নতুন আহিছা প্লাস তোমালোকৰ লগৰ সমনীয়াবিলাকলৈতো চেনেলটো শেয়াৰ কৰি দিবা আৰু যদি তোমালোকক নোটছ লাগে you can always check my website okhomiyabio.com description link আছে তাৰ পৰা গৈ পেলাই নোটছ বিলাক চেক কৰিব পাৰা not only for this paper for the whole BSc paper ঠিক আছে meet you in the next class bye bye